Hello friends, welcome to our channel NJP Coaching. আজি আমি সকলো ধৰণৰ কম্পিটিটিভ এক্সামিনেশনৰ বাবে ইম্পৰ্টেন্ট এটা টপিক এৰিথমেটিকৰ ওপৰত টপিকটোৰ নাম হৈছে এৰিথমেটিক্যাল কম্পিউটেশন আজি আমি আলোচনা কৰিম সো আমি কম্পিউটেশন বুলিলে কি বুজো কম্পিউটেশন মানে হল ক্যালকুলেশন আৰু ইয়াতে ভেৰিয়াছ এৰিথমেটিকৰ টপিক ইনক্লুড হৈ আছে So, our focus to practical calculation or upon HCF, LCM, percentage, profit and loss, simple interest, compound interest, এনেকুৱা ধৰণৰ টপিক বিলাক ইয়াতে থাকিব আৰু ইয়াৰে যিবিলাক simple calculation, addition, subtraction, multiplication, division আৰু সৰু কিছুমান problem solving আমি ইয়াতে discuss কৰিম Okay, let's start the class Arithmetical computations. Yet a highest common factor, HCF, lowest common multiple, LCM. So, আমি যেতিয়া question discuss কৰিম ইয়াতে note to মই পঠাই দিম so percentage থাকিব profit and loss আমি extra কৰি আমি calculation এই topic টো আমি extra কৰি class দিছো next Profit and loss আহিব তাৰ লগত percentage থাকিব simple interest আৰু compound interest so আমি এইকেইটা টপিক আজি ডিসকাস কৰিম কেইটামান কোৱেশ্চন লৈছো so প্ৰথমতে ক'ব বিচাৰিছো HCF ক্যালকুলেশন কেইবাটাও ধৰণে কৰা যায় suppose দুটা নাম্বাৰ বা তিনিটা নাম্বাৰৰ HCF highest common factor উলিয়াব লাগে কেতিয়াবা মন কৰিব HCF ৰ আন এটা নাম হল GCD greatest common divisor so HCF বা GCD যেতিয়া উলিয়াব লাগে আমি সাধাৰণতে prime factorization ইউজ কৰো prime factorization ইয়াৰ উপৰিও আমি HCF উলিয়াবৰ কাৰণে আৰু তেনেকে মেথড আছে using Euclid's division lemma or Euclid's division algorithm. So, আমি Euclid's division algorithm use কৰিও HCF উলিয়াব পাৰো. So, আপোনালোকৰ যিটো মেথড সুবিধা হয় prime factorization ৰো আকৌ দুটা মেথড আছে. আমি extra কে নাম্বাৰ কেইটা ফেক্টৰাইজ কৰিও কৰিব পাৰো বা একেলগেও কৰিব পাৰো. So, দুইটাই মই দেখাইছো. So, ইয়াত যি দুটা নাম্বাৰ দিয়া আছে 96 and 404 So, আমি যদি 96 to prime factors বিচাৰো 2 4 48 224 212 26 and 23 তাৰমানে আমি 96 to পালো 1 2 3 4 5 2 to the power 5 into 3 so 2 পাঁচটা আছে 3 এটা আছে আৰু 404 ইয়াক যদি আমি ফেক্টৰাইজ কৰো 2 2 যা 4 2 2 101 that means 2 square into 101 2 square into 101 so এতিয়া আমি চাব লাগে যে common factor ইয়াত 2 পাঁচটা আছে 2 দুটা আছে 2 এটা common হৈছে 3 টো common নাই হোৱা 101 টো common নাই হোৱা so আমি HCF যেতিয়া উলিয়াও HCF of 96 and 404 this is equal to common factor আছে 2 দুটাতে আছে ইয়াৰ lowest power to লম 2 square that means যেতিয়া highest common factor উলিয়াব লাগে তেতিয়া আমি common factor or lowest power to লম হেতু হল HCF লগতে মই LCM টো কৈ দিছো LCM এই দুটা নাম্বাৰৰ যদি LCM উলিয়াব লাগে তেতিয়া হলে আমি কমন ফ্যাক্টৰটো চামেই আৰু আনকমন কেটাও চাম সো আটাই কেটাই আহিব 2 আহিব 3 আহিব 101 আহিব কিন্তু ইয়াত হাইয়েস্ট পাৱাৰটো আহিব 2 to the power 5 3 এটা আছে 101 এটা আছে ইয়াম এটো মাল্টিপ্লিকেশন কৰিলে আমি LCM পাম মনত ৰাখিব লোয়েষ্ট কমন মাল্টিপলৰ কাৰণে হাইয়েস্ট পাৱাৰ লব লাগে all the factors highest common factor বাবে lowest power to লব লাগে কিন্তু common factor
only common যদি ইয়াত 2 3 5 থাকে তাতো 2 3 5 থাকে সো 2 3 5 ৰ আমি lowest যোনটো পাৱাৰ হেকেটা ইনটু কৰিম সো এটো এটা মেথড সো নাইবা আমি এনেদৰেও কৰিব পাৰো 96 and 404 যদি আমি একেলগে কমন ডিভিজৰে যদি ডিভাইড কৰো 2 এ দুইটাকে ডিভিজিবল 2 4 যা 248 202 আৰু 224 101 আৰু একেটা নম্বৰে ডিভিজিবল নহয় সো আমি দুটা নম্বৰে দুইটাকে ডিভিজিবল হৈছে নাম্বার দুটা 2 আৰু 2 সো HCF হ'ব 2 into 2 4 আৰু এতিয়া যদি আমি LCM চাও তো LCM চালে আমি কমন গেটাৰ লগতে এই দুটাও লব লাগিব that means LCM equal 2 into 2 into 24 into 101 so LCM আমি আটাই গেটা লম so আমি এনে ধৰণেৰে so ইয়াৰ আনসাৰটো হৈছে অপচন নম্বৰ A মনত ৰাখিব যেতিয়া দুটা নাম্বার দিয়া থাকে দুটা নাম্বার সাপোজ 8 and 9 এই দুটা নাম্বাৰৰ যদি HCF উলিয়াব লাগে 8 of 2 এ ডিভিজিবল 9 of 3 এ ডিভিজিবল কিন্তু আমি 8 আৰু 9 ৰ কমন ফেক্টৰ যেতিয়া নাথাকিব তেতিয়া ইহঁতৰ HCF সদায় 1 হ'ব আৰু LCM ইহঁতৰ সদায় 8 into 9 হ'ব দুটা নাম্বাৰৰ যদি কমন ফেক্টৰ নাথাকে তেনে হলে HCF হ'ব 1 আৰু LCM হ'ব product of the numbers আচ্ছা এনেকুৱা ধৰণৰ নাম্বাৰ যদিও 8 টো এটা কম্পোজিট নাম্বাৰ 9 এটা কম্পোজিট নাম্বাৰ ইহঁতক দুইটাকে আমি কোপ্ৰাইম নাম্বাৰ বুলি কওঁ কোপ্ৰাইম নাম্বাৰ বা মিউচুৱেলি প্ৰাইম বুলিও কোৱা যায় কেতিয়াবা এটো ওয়াৰ্ডৰ ওপৰত হয়তো question হ'ব পাৰে which of the following are coprime or mutually prime numbers the numbers whose HCF is 1 that means no common factor এনেকুৱা নাম্বাৰ বিলাকক coprime বা mutually prime number বুলি কোৱা যায় so next question to লৈ আহিছো যেতিয়া তিনিটা নাম্বাৰ দিব so মই যিটো কেবাটাও মেথড দেখালো ইয়াতে আমি ইজিলি এইটোৱে কৰিম 294 আৰু 504 একেলগে আমি কমন ডিভিজৰে ডিভাইড কৰিম সো একেলগে যেতিয়া ডিভাইড কৰিম তেতিয়া আমি প্ৰথমতে চাব লাগিব কিহে ডিভিজিবল হয় 84 294 504 প্ৰত্যেকটো নাম্বাৰৰ ইউনিট প্লেসত ইভেন নাম্বাৰস আছে 2 এ ডিভিজিবল হ'ব 42 1 4 7 2 2 जा 4 2 5 जा 10 2 2 जा okay 14 no yeah so এতিয়া আমি 2 এ ডিভাইড কৰাৰ পিছত আমি দেখিলো এতিয়া দুটা নাম্বাৰ 42 and 252 এই দুটাক আমি 2 এ ডিভিজিবল দেখিছো কিন্তু 147 টো 2 এ ডিভিজিবল নহয় গতিকে এবাৰ আমি 2 এ কৰিব নোৱাৰিম তো এবাৰ আমি চাম 3 এ ডিভিজিবল হয় নেকি 3 এ যদি ডিভিজিবল হয় 3 14 3 4 जा 12 3 9 384 okay 84 3 এ ডিভিজিবল তিনিওটাকে হয় নেক্সট 3 এ নহয় এবাৰ 3 এ নহয় এবাৰ আমি কমন ডিভিজৰ 7 7 2 7 7 7 12 আচ্ছা এতিয়া আৰু কমন ডিভিজৰ নাই 2 7 12 কমন ডিভিজৰ নাই গতিকে আমাৰ HCF হ'ব 2 into 3 into 7 that is 42 okay এইখিনিতে আৰু এটা কথা কৈছো তিনিটা নাম্বাৰৰ যেতিয়া HCF উলিওৱা যায় সদায় মনত ৰাখিব কমন ডিভিজৰটোৱে তিনিওটাকে ডিভিজিবল হ'ব লাগিব কিন্তু LCM উলিয়াওতে আমি মিনিমাম দুটাক হলেও হ'ব এতিয়া আমি LCM উলিয়াওতে 2 into 3 into 7 এইখিনি ইনটু কৰি ডাইৰেক্টলি নিদিও কাৰণ ইয়াৰ আকৌ কমন দুটা আছে 2 and 12 divisible by 2 again 2 1 এটুক divisible নহয় 6
সো এতিয়া কিন্তু এলসিএম কৰিলে এই কিটা নাম্বাৰ ইনটু হ'ব 2 into 3 into 7 into 2 into 7 into 6 okay so LCM উলিয়াবলে আমি আৰু দুটা মান স্টেপ বেছিকে ডিভাইড কৰিব পাৰিম যদি মিনিমাম দুটা নাম্বাৰক সেম নাম্বাৰে ডিভিজিবল হয় okay next question to লৈ আহিছো খুবেই পৰীক্ষাত আহি থকা এটা question so ইয়াৰ এটা ৰিলেশন আছে ACF আৰু LCM or এটা relation আছে relation to হল কি ACF আৰু LCM যদি multiply কৰা যায় তেতিয়া হলে নাম্বাৰ দুটা multiply কৰিলে একটা আনসাৰ পোৱা যায় so আমি that means আমাৰ relation to হৈছে ACF into LCM equal product of two numbers product of two numbers okay মনত ৰাখিব এই ৰিলেশন টু only দুটা নাম্বাৰৰ LCM ACF হতে ইউজ হয় তিনিটা নাম্বাৰ হলে এটো ৰিলেশন শুদ্ধ নহয় সো আমি ইয়াত এটা ACF দিয়া আছে 6 LCM উলিয়াব লাগে সো 6 into LCM আৰু আমাৰ ACF of 30 42 that means number কেটা 30 আৰু 42 so LCM equal 30 into 42 by 6 5 0 210 option number B so আমি এই রিলেশন টু ইউজ করি কেতিয়াবা আমি LCM উলিয়াম ACF দিয়া থাকিব নাম্বার কেটা দিয়া থাকিব কেতিয়াবা আকৌ LCM ACF দুইটাই দিয়া থাকিব তেতিয়া এটা নাম্বার দিয়া থাকিব তেতিয়া আমি অন্যটো নাম্বার উলিয়াই লব পাৰিম সো এনে ধৰণেৰে আমি এই ৰিলেশনটো ইউজ কৰি খুবেই পৰীক্ষাত আহি থকা এটা কোৱেশ্চন নাম্বাৰ হয়তো বদলি কৰি দিব ডাঙৰ হ'ব নাম্বাৰটো আৰু আপোনালোকে ক্যালকুলেশনটো সঠিকভাৱে কৰিলে আনসাৰটো পাব ওকে ওকে फ्रेंड्स আমাৰ আজি ক্লাসটো সম্পূৰ্ণৰূপে পাবলৈ আমাৰ ওয়েবসাইট njpcoaching.com.in ইয়াত ভিজিট কৰক আৰু আমাৰ এপ লিংকটো দুইটাই আমি ওয়েবসাইটৰ লিংক আৰু এপ লিংক এই ভিডিওটোৰ ডেসক্ৰিপচনত দিয়া হৈছে সো NJP Coaching All Exams Expert আমাৰ এপটো ডাউনলোড কৰি লওক আৰু যিকেটা প্ৰিমিয়াম ক্লাস আছে পেইড ক্লাস আছে আপোনালোকে পেমেন্ট কৰি আপোনালোকে সম্পূৰ্ণৰূপে ক্লাস বিলাক চাব পাৰিব ওকে থ্যাংক ইউ